চাওক দেশী বিদেশী পৰ্যটকে গোটেই কাজিৰঙাখন এতিয়া ভিৰ কৰিছেহি আৰু সামান্তৰালকৈ আমি দেখিছোঁ যে কাজিৰঙাত যিটো হাৰত আমাৰ চাফ চিকুণতা থাকিব লাগে সেই হাৰত চাফ চিকুণতাটো নাই। বিভিন্ন স্থানত আমি দেখিছোঁ যে তাত জাবৰৰ দম আচলতে খুব কদৰ্যময় এটা পৰিৱেশ বিভিন্ন ঠাইত আমি দেখিছোঁ। সেই সময়তে কাজিৰঙালৈ পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত তেওঁলোকে পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তলৈ দুখন আচলতে বেটেৰী চালিত বাহন তেওঁলোকে স্বচ্ছ ভাৰত অভিযানৰ আঁচনিৰ অন্তৰ্গত তেওঁলোকে দুখন বাহন প্ৰদান কৰিছিলে আৰু সেই দুয়োখন বাহন এতিয়া তেওঁলোকে কোনো কামত নলগোৱাকৈ ছেক্ৰেটৰীয়ে তেওঁলোকৰ ৱাৰ্ড মেম্বাৰৰ ঘৰত আচলতে ফুলদানিৰ দৰে সজাই থোৱা দেখিছোঁ, য'ত তেওঁলোকে জোতা চেণ্ডেলৰ পৰা ধৰি পেলাই বিভিন্ন সামগ্ৰী আচলতে তাত ৰ'দত শুকুৱাৰ ব্যৱস্থা কৰিছে। আমি তেওঁলোকক সেই বেটেৰী ৰিক্সাসমূহ দেখিছোঁ। গতিকে আমি ক'ব খুজিছোঁ যে এফালেদি তেওঁলোকে স্বচ্ছ ভাৰতৰ কথা কৈ বিভিন্ন ধৰণৰ কথা কৈ তেওঁলোকে ইয়াত যি ধৰণৰ আচলতে ব্যাপকভাৱে ধন আচলতে খৰচ কৰি আছে, তাৰ পৰা কোনো ধৰণৰ আচলতে কাম হোৱা নাই, এই কথাবিলাকে প্ৰমাণ কৰে। আৰু দ্বিতীয়তে কৈছোঁ, আমি দেখিছোঁ যে কাজিৰঙাৰ যিবিলাক জাবৰ পেলোৱা স্থান আচলতে তেওঁলোকে নিৰ্বাচন কৰি লৈ তাত প্ৰকল্পৰ কাম আৰম্ভ কৰিছিলে আৰু সেই প্ৰকল্পসমূহ যিহেতু আচলতে সম্পাদনো হ'ল, সকলো শেষ হ'ল, তাৰপিছত এতিয়া তাত আচলতে মানুহ জাবৰ পেলাবৰ কাৰণে জাবৰ পেলাব নোৱাৰাৰ কাৰণে তেওঁলোকে এখন ফলক এখন তাত আঁৰিছে যে তাত জাবৰ পেলাব নালাগে। গতিকে প্ৰকল্পটো কোটি টকা দি পেলাই এটা প্ৰকল্প যদি তেওঁলোকে বনায়, লাখ লাখ টকা খৰচ কৰি এটা প্ৰকল্প বনোৱাৰ পাছতো যদি মানুহে তাত জাবৰ পেলাব নালাগে, মানুহে আচলতে বিভ্ৰান্তিকৰ এটা পৰিৱেশ তেওঁলোকে জানো সৃষ্টি কৰা নাই? গতিকে মানুহে জাবৰ ক'ত পেলাব? যি স্থানত আচলতে প্ৰকল্প বনাইছে তাত জাবৰ পেলাবৰ কাৰণে, তাত যদি পঞ্চায়তৰ মানুহে যদি গৈ পেলাই তাত জাবৰ নেপেলাব বুলি তাত লিখি দিয়ে, আচলতে প্ৰকল্পৰ যিবিলাক ধন সেই ধনবিলাক অপচয় কৰাৰ বাৰে আৰু আন কি কৰিলে? তেওঁলোকে যদি সেই স্থানত মন নাছিলে তাত প্ৰকল্পটো কাম কৰিবই নালাগিছিলে, এটা য'ত সুবিধা হয় তেওঁলোকে তাত বনাব লাগিছিলে। গতিকে যিহেতু পইচাবিলাক আমাৰ ৰাইজৰ টকা যিহেতু তাত খৰচ হৈ আছে, আমি পঞ্চায়তৰ প্ৰেচিডেণ্টৰ পৰা ধৰি ছেক্ৰেটৰীৰ পৰা ধৰি সকলোকে আমি দাবী উত্থাপন কৰিছোঁ যে এই কামবিলাক আচলতে কাজিৰঙাত আপোনালোকে কৰি নাথাকিব। যিহেতু এখন দেশী বিদেশী পৰ্যটকে ভিৰ কৰি থকা এখন ঠাই, এই ঠাইত বিভিন্ন ধৰণৰ মানুহ আহে, গতিকে কাজিৰঙাখন পৰিষ্কাৰ কৰি ৰখাটো আমি সকলোৰে দায়িত্ব। আৰু এই বাহনসমূহ আনি পেলাই তেওঁলোকে এদিনতো তেওঁলোকে কাজিৰঙাৰ কোনো ঠাইৰ পৰা তেওঁলোকে আমি জাবৰৰ দম এটা নি পেলাই সেই স্থানবিলাকত পেলোৱাটো দেখা নাই আজিলৈকে। গতিকে আমি ক'ব খুজিছোঁ যে এই বাহনবিলাকৰ যিবিলাক আচলতে যাৰ আণ্ডাৰত যাৰ ৰিক্সত এই বস্তুবিলাক দিছিলে, তেওঁলোকক প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু কাজিৰঙাৰ বিভিন্ন স্থানত জাবৰ দম দেখা পোৱা গৈছে। এইবিলাক আচলতে আমাৰতো সন্দেহ হয় এই গোটেই বস্তুবিলাক কাৰবাৰবিলাক কৰি থাকে তেওঁলোকে টকা পইচাৰ আচলতে এই কমিশ্যন ৰাজত। আমাৰ সন্দেহ হয় যে এই বাহনসমূহ ক্ৰয়ৰ নামত তেওঁলোকৰ চাগে 2 নম্বৰী কিবা ইয়াত গণ্ডগোল থাকিব। ইয়াত দিয়াৰ পিছত তেওঁলোকে যিহেতু ব্যৱহাৰ নকৰে, ইয়াত চোৱা চিতা মানুহ কোনে চোৱা চিতা কৰিব? তাৰ ওপৰত কোন আছে? তাত বিভাগীয় মানুহ কোন আছে? স্বচ্ছ ভাৰত অভিযানৰ নামত গোটেইখন যে তেওঁলোকে চশমাৰ জোৰত এফালে স্বচ্ছ এফালে ভাৰত লিখি পেলাই তেওঁলোকে যে এই লগ'বিলাক যে ব্যৱহাৰ কৰি থাকে, এই ব্যৱহাৰ কৰাৰ নামত আমাৰ ল'ৰা ছোৱালীবিলাকে আজি কি শিকিছে? কাজিৰঙাখনৰ আশে পাশে আপুনি বিভিন্ন ঠাইত দম জাবৰ, আচলতে বেচৰকাৰী সংস্থা কিছুমানে তেওঁলোকে নিজেই আমি দেখোঁ যে ৰাস্তাৰ কাণে কাণে জাবৰ দমবিলাক উঠাই পেলাই তেওঁলোকে নিজাববীয়াকৈ চফা কৰে। কিন্তু পশ্চিম কাজিৰঙা গাঁও পঞ্চায়ত বা ওচৰ চুবুৰীয়া যিবিলাক গাঁও পঞ্চায়ত তেওঁলোকৰ যিবিলাক বাহন দিছিলে, এই বাহনসমূহে আজিলৈকে কাম কৰিব নোৱাৰাৰ কাৰণটো কি আমি বুজি নাপালোঁ। গতিকে চৰকাৰ প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ যে এই বাহনসমূহ এনেকৈ যিহেতু এতিয়া মামৰে ধৰি পচি শেষ হৈ যাবলগীয়া উপক্ৰম হ'ল, কাৰ দুখৰ ফলত এনেকুৱা গাফিলতি হৈ আছে, কাজিৰঙাখন এনেকৈ লেতেৰা হৈ আছে, য'ত আচলতে ডাষ্টবিন বনাই দিছে তাত ডাষ্টবিনত জাবৰ নেপেলাবৰ কাৰণে তেওঁলোকে চাইনবোৰ্ড লিখি দিছে। এই কামবোৰ কিয় হৈ আছে আমাক কাজিৰঙাবাসীক উত্তৰ লাগে। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।